Hello guys, welcome to iBiology. Today we are going to discuss second part of biotechnology, restriction enzyme. The restriction enzyme are called molecular seizures and are responsible for cutting the DNA. তাৰমানে কি হয় restriction enzyme সেইবিলাক enzyme যিবিলাকে তোমাৰ molecular seizures বুলি কয় যিবিলাকে তোমাৰ DNA খিনি কাট কৰে at a specific position ঠিক আছে এখানে তাক seizures বুলি কোৱা হৈছে they are present in bacteria to provide a type of defense mechanism called restriction modification system কিহতে ব্যাকটেৰিয়াত থাকি এটা ডিফেন্স সিস্টেম প্ৰভাইড কৰে সেইকাৰণে এটা restriction modification system বুলি কোৱা হয় the first restriction endonuclease hin 2 was isolated by Smith, Wilcox and Kelly in 1968 by Haemophilus influenza bacterium. It was used to cut DNA molecule at a particular point by recognizing a specific sequence of 6 base pair known as recognition sequence. তাৰ মানে সেই তোমাৰ first restriction endonuclease টো হৈছে hin D2 এটো তোমাৰ roman letter D2 লিখিছে বাকি কিটা তোমাৰ scientific name পৰা আহিছে H আৰু স্মল আইএন গিটা ঠিক আছে আৰু এটা স্পেসিফিক সিকোয়েন্সত কাটে আৰু সেই সিকোয়েন্সটো তোমাৰ কোৱা হৈছে ৰিকগনিশন সিকোয়েন্স সেই সিকোয়েন্স গিটা একো নহয় এই বেস পেয়াৰৰ সিকোয়েন্স যেনেকৈ তোমাৰ এডিনিন গুৱানিন সাইটোসিন থাইমিন আছে আমি জানো যে ডিএনএ পঢ়িয়া হতে এডিনিন সদায় থাইমিনৰ লগত লাগে সাইটোসিন গুৱানিনৰ লগত থাকে সেই বস্তুখিনি কটা ছটা ধৰা এডিনিন সাইটোসিন গুৱানিন থাইমিন সাইটোসিন এডিনিন আছে এতিনুকা ছটা বেসৰ মাজত কটা সেই পজিশনটো কি বুলি কৈছে কি ৰিকগনিশন সিকোয়েন্স বুলি কৈছে এটা ৰেস্ট্ৰিকশন এনজাইম বিলাকৰ নমেনক্লেচাৰ কেনেকৈ কৰা হয় যেনেকৈ আমি সাইন্টিফিক নমেনক্লেচাৰ পঢ়িছিলো প্ৰথম লেটাৰটো তোমাৰ জেনাছৰ পৰা আহে নেক্সট টু স্পেচিছৰ পৰা আহে ফাৰ্ষ্টটোত কেপিটেল লেটাৰ থাকে ইয়াতো প্ৰায় একে ধৰণৰ চাবা দেই the first letter is derived from the genus name and the next two letters from the species name of the prokaryotic cell from where the enzymes are extracted for example hin2 চোৱা h টো আহিছে Haemophilus in টো আহিছে ইনফ্লুয়েঞ্জাৰ পৰা ঠিক আছে এটো বুজিলা the roman numbers following the name show the order in which the enzymes were isolated from the bacterial strain bacterial কেবাদাও strain থাকিব পাৰে তাৰ তোমাৰ কে নম্বৰ অৰ্ডাৰত সেই এনজাইমটো এক্সট্ৰেক্ট কৰা হৈছে সেই ওপৰত বেস কৰি পেলা তাক কি বুলি কোৱা হৈছে অৰ্ডাৰ যদি এটো হিন D3 হলহেতেন তেতিয়া এটো 3 নম্বৰ ধৰিলোৱা ডি নম্বৰ ষ্ট্ৰেনডালৰ 3 নম্বৰ অৰ্ডাৰত তাক এক্সট্ৰেক্ট কৰা হৈছে ঠিক আছে ফৰ এক্সাম্পল ইকো R1 টো কি হ'ব এতিয়া ই কলি পৰা লোৱা হৈছে ই কলি R ষ্ট্ৰেনডালৰ 1 নম্বৰ ডিৰাইভ ফ্ৰম Escherichia coli RY13 ঠিক আছে hin2 from Haemophilus influenza RD BAM H1 from Bacillus amyloliquefaciens H and eco R2 from E. coli R245 etc. ঠিক আছে restriction enzyme বিলাকক আকৌ তোমাৰ class of enzyme called nucleases and are of generally two type এটা কোৱা হয় exonuclease আনটো কোৱা হয় endonuclease exonuclease হৈছে which can cut DNA at the end আৰু endonuclease হৈছে those cut at the position within the DNA এডাল DNA strand আছে তাৰ একদম টার্মিনাল পয়েন্ট তোমাৰ কথা হয় টার্মিনাল পয়েন্টৰ পৰা যদি কথা হয় then this called exonuclease আৰু যদি মাজৰ যিকোনো এটা পজিশনত কথা হয় তাক কোৱা হ'ব তোমাৰ endonuclease the recognition sequence of endonuclease are called palindromic তাৰমানে palindromic sequence কি হয় শুনিবা যিকিটা recognition sequence সেই restriction endonuclease enzyme কিটা কটাৰ পিছত পায় সেইকিটা কোৱা হয় palindromic sequence তাৰমানে সেইকিটা তুমি ৰাইট হেণ্ডৰ পৰাও যদি পঢ়া একে পাবা লেফট হেণ্ডৰ পৰাও যদি পঢ়া একে পাবা ফৰ এক্সাম্পল হৈছে মালায়ালাম ইয়াত ৱৰ্ড এটা দি আছে মালায়ালামটো তুমি যদি লেফট সাইডৰ পৰাও পঢ়া মালায়ালামটো একে হ'ব আৰু ৰাইট সাইডৰ পৰা পঢ়িলে একে হ'ব ঠিক আছে এটো কোৱা হয় তোমাৰ palindromic sequence ইয়াত চোৱা ডায়াগ্ৰামটো ধুনিয়াকৈ দিছে এটো 5 প্ৰাইম টু 3 প্ৰাইমত GAATTC আছে 5 পৰা যদি আকৌ তাক 3 লে তোমালকে চোৱা GAATTC আছে এইটা কেনেকুৱা সিকোয়েন্স বুলি কোৱা হয় palindromic sequence বোৰ্ডত 1 মাৰ্কছৰ কোৱেশ্চন এটা আহে রাইট এ palindromic sequence তেতিয়া তোমালকে এই বস্তু কিটা লিখিলে 1 মাৰ্ক এটা পাবা কেতিয়াবা আহে 2 মাৰ্কছৰ কোৱেশ্চন restriction enzymeৰ nomenclature কেনেকৈ কৰা হয় হেতু প্ৰথম পালা কৈ দিছো শুনিবা আকৌ এবাৰ ফাৰ্স্ট ওয়াৰ্ডটো আহে তাৰ জেনাছৰ পৰা ব্যাকটেৰিয়াটো
2 নম্বৰটো আহে তাৰ স্পেচিছৰ পৰা আৰু 3 নম্বৰ যিটো কেপিটেল লেটাৰ এটা থাকে সেইটো সেই বেক্টেৰিয়ালৰ ষ্ট্ৰেণ্ডডালৰ ওপৰত বেছ কৰি আহে আৰু সেই ৰোমান লেটাৰ থকাটো দ্য নাম্বাৰ অফ অৰ্ডাৰ ইন হুইচ দ্য এনজাইমছ আৰ এক্সট্ৰেক্টেড কোনটো অৰ্ডাৰ তাক এক্সট্ৰেক্ট কৰা হৈছে সেইটোৰ ওপৰত বেছ কৰি কৰা হৈছে এটা মেকানিজম অফ একশ্যন অফ এণ্ডোনিউক্লিয়েজেছ ঠিক আছে এইটো চোৱা এডাল ভেক্টৰ ডিএনএ আছে এইটো ফৰেন ডিএনএ আছে তাৰ স্পেচিফিক পজিশ্যনতহে সি কাটিব চোৱা তাত কাটি পেলাই দেখিছানে যিকেইটা এন পাব সেই এনকেইটাক কোৱা হয় নৰ্মেলি ষ্টিকি এন তাৰমানে ইয়াত টি এ আছে সিফালে একেইটা ইয়াত আহি জইন হ'ব পাৰিব আৰু একেইটাৰ অপজিটত সেই টি কেইটা আছে সেইকেইটা লাগি যাব পাৰিব আৰু লাগি যোৱাৰ পাছত যিটো তোমাৰ প্ৰডাক্ট ফৰ্ম হ'ব সেইটোকে আমি কোৱা হয় আৰ ডি এন এ বা ৰিকম্বিনেণ্ট ডি এন এ The next to Saba, every endonuclease inspect the entire DNA sequence for the palindromic recognition sequence. Eto bujisa na every nucleus inspect kori loi nuclease inspect kori lobo tomar DNA sequence gita palindromic recognition hoy na hokita palindromic hobo ne nohobo hekita koa hol baki bishek ekuna sticky end gita kotha kase sticky end ketia bonibo tumi saba edinin kholai lage thymine logot edinin jodi eta endot jodi eta sticky endot edinin thake তেতিয়া হলে আনটো ষ্টিকি এন্ডত খদাই তোমাৰ থাইমিন থাকিবই লাগিব যদি এটো সাইটোসিন হৈ যাবলৈ হয় দেন ইট উইল নট বাইন্ড ঠিক আছে এই কন্ডিশনটো কাৰণে ষ্টিকি এন্ড বিলাক দিয়া হয় ঠিক আছে তাৰ পিছত চোৱা ইন জেনেটিক ইঞ্জিনিয়াৰিং ডিএনএ ফ্ৰম ডিফাৰেন্ট সোৰ্সেস আৰ কাট উইথ দ্য সেম ৰেষ্ট্ৰিকশন এনজাইম সো দ্যাট বোথ ডিএনএ ফ্ৰেগমেন্টস হেভ সেম কাইন্ড অফ ষ্টিকি এন্ড জেনেটিক ইঞ্জিনিয়াৰিংত সাপোজ ধৰিলা তুমি ভেক্টৰটোক যিটো কাটিবা ফৰেন ডিএনএ টো একেটা এনজাইমেদি কাটিব লাগিব নহলে বেলেগ বেলেগ যদি কাটা তাৰ ৰিকগনিশন সিকোয়েন্স বেলেগ বেলেগ হৈ যাব it do not form any sticky end and you cannot find a proper rDNA ঠিক আছে next saba etu next process to aise separation and isolation of DNA fragments যিকিটা তুমি সেপাৰেশন কৰিবা আইসোলেশন কৰা হ'ব DNA fragments গিটা কাটিলা ন কটাৰ পিছত তাক সেপাৰেট কৰিব লাগিব আইসোলেট কৰিব লাগিব এই প্ৰসেছটো কোৱা হয় জেল ইলেক্ট্ৰোফৰেচিছ Gel electrophoresis it is a technique for separating DNA fragments based on their size. Kyotor size opor base kori DNA fragments bilakok tumar separate kora hoy. Dangor size or bostu eta ena tumar komke move koribo ekhon gelor jodi ami plate di diu aru lighter khini speedot tumar move koribo. Figure 11.2 tumi eta horu tenekwa gel electrophoresis eta diagram eta normal diagram eta dia hoise. Yet ki kore saba the sample DNA is cut into fragments by restriction endonuclease e tumar DNA khini cut koile cut korar pisot e well gita je ase tat tumar di dibo ঠিক আছে তাৰ পিছত কি কৰিব এখন জেল বনাব জেলখন কিহৰ বনাই ম্যাট্ৰিক্স টু মেইনলি তোমাৰ এগাৰছ তো আমি অলৰেডি পঢ়িছো ইট ইজ এ পলিমাৰ অফ গ্যালাক্টোজ ঠিক আছে কোৰ পৰা কৰে তোমাৰ সিউইডৰ পৰা কৰে ৰেড এলগি আৰু ৰেড এলগিৰ নাম কিটা হৈছে জেলিডিয়াম আৰু গ্ৰেচিলেৰিয়া The DNA fragments separate out or resolve according to their size because of the sieving property of agarose gel. He sieve tube gita dhuniyake tamne gusi jabo jikita tomar smaller fragment size thakibo hekita besi move koribo aru jikita larger size thakibo hetor weight to besi hobo hiote tomar movement hetor komi jabo aru eta samoyt he gel gita hetor movement to goi rokhi jabo aru he rokhi gole ami hetok separate koribo pari. The separated DNA fragments are visualized after staining the DNA with lithium bromide followed by exposure to UV radiation. তুমি এই জেল গিটাত পটকে সেই বস্তু গিটা দেখি নাপাবা সেই সেপাৰেটেড DNA fragments বিলাক চাবৰ কাৰণে তুমি কিছুমান ষ্টেইন কৰিব লাগিব সেই ষ্টেইনটো নাম হৈছে ইথিয়াম ব্ৰমাইড দিয়াৰ পিছত তাক তুমি UV ৰেডিয়েচনৰ মাজত এটা চেম্বাৰত দি দিবা UV to তোমালকে to কৰা না এক্সপেৰিমেন্ট বিলাকত দেখিবা পিছলৈ UV চেম্বাৰটো দি দিয়া লগে লগে তাক তুমি এটা কালাৰ বেন্ড কিছুমান দেখিবা অৰেঞ্জ কালাৰ আৰু সেই অৰেঞ্জ কালাৰ বেন্ড খিনিক সেপাৰেট কৰা হ'ব কাট কৰা হ'ব এক্সট্ৰাক্ট কৰা হ'ব সেই জেল খিনিৰ পৰা আৰু সেই প্ৰসেছটো কোৱা হয় ইলুশন ঠিক আছে আৰু the purified DNA fragments are used to form rDNA which came in joint with the cloning vector এটা cloning vector লগত জয়েন কৰি এটো rDNA বনত সহায় কৰা হ'ব যিগিটা DNA তোমাৰ দৰকাৰ হয় এটা কন্ডিশনটো হল জেল ইলেক্ট্ৰোফৰেচিছ কি হয় যে সাইজৰ ওপৰত বেছ কৰি DNA fragments বিলাকক সেপাৰেট কৰা প্ৰসেছ তাৰ কাৰণে কি জেল ব্যৱহাৰ কৰা হয় এগাৰছ জেল
এগাৰছ জেলটো ক'ৰ পৰা পোৱা হয় তোমাৰ ৰেড এলগিৰ পৰা পোৱা হয় নামটো হৈছে গ্ৰেচিলেৰিয়াম আৰু জেলিডিয়াম তাৰ কাৰণে তুমি এটো হায়াৰখিনি লাৰ্জখিনি তোমাৰ কমকে মুভ কৰিব আৰু লাইটাৰখিনি স্পিডত মুভ কৰি গুচি যাব জেলখনত এইবোৰ সেপাৰেট ডাইৰেক্টলি কৰিব পৰা নাযায় তাক কৰিবৰ কাৰণে তুমি এটা ষ্টেন ব্যৱহাৰ কৰিবা নামটো হৈছে ইথিয়াম ব্ৰমাইড আৰু সেই ইথিয়াম ব্ৰমাইড দিয়াৰ পিছত তুমি সাডেনলি কি দি দিয়া হ'ব তাক ইউভি ৰেডিয়েশন দিলে কেনেকুৱা কালাৰ পাবা অৰেঞ্জ কালাৰ আৰু সেই সেপাৰেট কৰি লোৱা সেই অৰেঞ্জ কালাৰ বেণ্ডবিলাক সেপাৰেট কৰা সেই প্ৰসেছটো কি বুলি কোৱা হ'ব ইলুশন ঠিক আছে এটো হগল দিস ইজ অল এবাউট সেপাৰেশন এন্ড আইসোলেশন অফ ডিএনএ ফ্ৰেগমেন্টস জেল ইলেক্ট্ৰোফৰেসিস আমি নেক্সট ভিডিওটোত ক্লোনিং ভেক্টৰ পাৰ্টটো পঢ়িম